উৰিছো বাতৰি মাছলৈ আমিনগাঁৱৰ MSNEB কোভিড চেণ্টাৰত উত্তেজনা বিগত 5টা দিন ধৰি চেণ্টাৰটোত খাদ্যৰ নাটনিৰ অভিযোগ উত্থাপন হৈছে অতি নিম্ন মানৰ খাদ্য যোগানৰ অভিযোগ ৰোগীক দিয়া ভাতৰ মাজত উলাল পোক প্ৰৱেশ দুৱাৰলৈ ওলাই আহি কান্দি কান্দি প্ৰতিবাদ কৰিলে মহিলাই চৰকাৰ প্ৰশাসনক স্বাস্থ্য বিভাগক ধিক্কাৰ জনালে কোভিড আক্ৰান্তসকলে আমিনগাঁৱৰ এটা কোভিড চেণ্টাৰত এই উত্তেজনা আৰু অতি নিম্ন মানদণ্ডৰ খাদ্য যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে আৰু বিগত 5টা দিন ধৰি চেণ্টাৰটোত খাদ্যৰ নাটনিৰো অভিযোগ আনিছে কোভিড আক্ৰান্তসকলে য'ত নিম্নমানৰ খাদ্যতে পোক ওলোৱা বুলি অভিযোগ উত্থাপন হৈছে প্ৰৱেশদ্বাৰলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে মহিলাই চৰকাৰ প্ৰশাসন আৰু স্বাস্থ্য বিভাগক ধিক্কাৰ জনায় কোভিড আক্ৰান্তসকলে এনেদৰে ভাতৰ মাজত ওলাল পোক যাক লৈ এতিয়া কোভিড আক্ৰান্তসকল অসন্তুষ্ট হৈ পৰিছে আৰু স্বাস্থ্য বিভাগৰ এই ছবি আচলতে প্ৰমাণিত হৈছে যে কেনেদৰে প্ৰদান কৰা হৈছে কোভিড আক্ৰান্তসকলক খাদ্য সামগ্ৰী আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে কোভিড চেণ্টাৰসমূহত বৰ্তমান এনেদৰে নিম্ন মানদণ্ডৰ খাদ্য দিয়াৰ অভিযোগ আনিছে এইসকল কোভিড আক্ৰান্ত ৰোগীয়ে আৰু দুৱাৰমুখলৈ আহি এনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে একদম লগে লগে হচ্ছে না মানুহে এতিয়া কথা আলোচনা কৰো গোটাই মানুহ লৈ যা এটা মিস্টেক কবাই HSLC আৰু HS চূড়ান্ত পৰীক্ষাৰ মূল্যায়নৰ ফৰ্মুলাক লৈ ক্ষোভ প্ৰকাশ কৰিছে আসুৱে জাননীৰ 5 নং দফাটো বাতিলৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে পৰীক্ষাৰ নম্বৰ চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নোহোৱাক লৈ অসন্তুষ্ট হৈ পৰিছে আসু নেতৃত্ব শিক্ষামন্ত্ৰীৰ পৰীক্ষা নীতি এই পৰীক্ষাত যিটো নম্বৰ পালে হেতু অসম চৰকাৰে এডুকেশ্যন ডিপাৰ্টমেণ্টে টেট পৰীক্ষাৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ অন্য পৰীক্ষা য'ত নম্বৰটোৰ ওপৰত বেছ কৰিয়ে চাকৰিটো হ'ব তাৰ কাৰণে এই পৰীক্ষাৰ ফলাফলটো প্ৰযোজ্য নহ'ব গৰজি উঠিল দল সংগঠন পৰীক্ষাত পাছ চাকৰিত ফেইল এনে কোনো নীতি মানি লোৱা নহ'ব 5 নম্বৰ দফাত ক'লে যে ইয়াত মানে পৰীক্ষাত পাছ চাকৰিত ফেইল এটি মেছেজ বাৰ্তাটো এটি ছাত্ৰ ছাত্ৰীসকলে এইখন মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ চাকৰি কৰিব নোৱাৰিব এটা নাভূত নাচুত এটা সিদ্ধান্ত এই সিদ্ধান্ত চৰকাৰে পুনৰ বিবেচনা কৰিব লাগিব আৰু এই সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগিব বাতিল কৰিব লাগিব মাৰ্কশ্বিট দিব চাকৰি নাপাব ছাত্ৰ ছাত্ৰীক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়া শিক্ষা বিভাগৰ এনে সিদ্ধান্ত বাতিলৰ দাবী তুলিলে সদৌ অসম ছাত্ৰ সন্থাই দাবী তুলিলে এটা পৰীক্ষা এখন মাৰ্কশ্বিটৰ কোনো কাৰণত ছাত্ৰ ছাত্ৰীসকলে অন্যায় হ'ব পৰা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতি হ'ব পৰা কাম কাজ চৰকাৰক নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এজন ছাত্ৰক জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা এই পৰীক্ষা দুটাৰ এখনেই মাৰ্কশ্বিট হ'ব লাগিব ইয়াৰ গত্যন্তৰ নাই এখন মাৰ্কশ্বিটৰ ওপৰত ভিত্তি কৰি তেখেতসকলে শিক্ষা জীৱনো আগবঢ়াই লৈ যাব লাগিব চাকৰি জীৱনো আগবঢ়াই লৈ যাব লাগিব এই মাৰ্কশ্বিটে চাকৰি ক্ষেত্ৰত কাম নহ'ব বুলি কৈছে ইয়াক অপৰাধ আচলতে এনেকুৱা কাম কৰিব নাপায় কাৰণ ছাত্ৰ ছাত্ৰীসকল দোষী নহয় কোভিড পৰিস্থিতিৰ কাৰণে এই অৱস্থা হৈছে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন থাকিব কিন্তু ডিষ্টিংশ্যন আৰু ষ্টাৰ পোৱা কথাটো নাথাকিব এই কথা কেতিয়াও হ'ব নোৱাৰে অসম চৰকাৰে দায়িত্ব সহকাৰে বিবেচনা কৰিব বুলি আমি আশা কৰিছোঁ চৰকাৰৰ সিদ্ধান্তক ছাত্ৰ বিৰোধী সিদ্ধান্ত আখ্যা দি প্ৰয়োজনত আন সকলো লকডাউন ঘোষণা কৰি ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা পতাৰ দাবী তুলিলে আসুৱে ছাত্ৰ সন্থাই আমি কৈছিলোঁ যে পৰীক্ষা পাতক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰী দিবলৈ প্ৰস্তুত আছে এই কোভিডৰ মাজতো ফেব্ৰুৱাৰীটো পৰীক্ষা নহ'লে এই কোভিডৰ মাজতো সূত্ৰ দিয়া হৈছিল যে 3টা পৰীক্ষা দিব 3টা পৰীক্ষাৰ যিটো হায়েষ্ট মাৰ্ক পাব পৰীক্ষা নিদিয়া বিষয়কেইটাটো পেপাৰীখনটো সেইটো নম্বৰ দিয়ক সেইটো এটা সূত্ৰ আছিল আকৌ কোৱা হৈছিল যে পৰীক্ষাৰ কেন্দ্ৰ বঢ়াই দিয়ক এটা গ্ৰীণ কৰিডৰ লেখীয়া পৰিৱেশ পাতি পৰীক্ষাৰ সেইকেইটা দিনত সকলো বন্ধ টোটেল লকডাউন অকল পৰীক্ষাৰ্থী যাব সেইবোৰতো পৰামৰ্শ দিয়া হৈছিল ছাত্ৰ ছাত্ৰী জগৰীয়া নহয় ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি নেখেলিবৰ কাৰণে অসম চৰকাৰক আমি স্পষ্ট কৰি দিছোঁ আনহাতে কেৱল আসুৱেই নহয় আন বহু দল সংগঠনে শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি আহ্বান জনালে চৰকাৰৰ সিদ্ধান্ত বাতিলৰ
চৰকাৰৰ এনে সিদ্ধান্তক ধিক্কাৰ দি শিক্ষামন্ত্ৰীক বিবৃতি উঠাই লোৱাৰ আহ্বান জনালে প্ৰদেশ কংগ্ৰেছেও। গোটেই পৰিৱেশটো তেওঁ এটা অনিশ্চয়তাৰ ফালে লৈ গ'ল। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ তেওঁলোকে হেতালি খেলিছে। প্ৰায় 7 লক্ষ ছাত্ৰ ছাত্ৰী আছে। আমি আহ্বান জনাইছোঁ যে শিক্ষামন্ত্ৰীৰ বিবৃতি তেখেতৰ সন্মতি সূচক, তেখেতৰ সন্মতিমতে হৈছে নে সন্মতি অবিহনে হৈছে। দশম দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে শিক্ষামন্ত্ৰীয়ে বান্ধি দিয়া নীতিত অসন্তুষ্ট হৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন দল সংগঠন ব্যক্তিয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। এখন মূল্যহীন মাৰ্কশ্বিট লৈ পৰীক্ষা নোহোৱা পৰ্যন্ত এটা মানসিক বোজা লৈ থকাটো কিমান কষ্টকৰ হ'ব পাৰে তেওঁলোকে বুজি পাইছেনে? সেইকাৰণে আমি এটাই কথা ক'ব বিচাৰোঁ যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত হ'ব লাগে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু পৰীক্ষাৰ মূল্যায়ন পদ্ধতিক লৈ চৰকাৰৰ সমালোচনা সাংসদ গৌৰৱ গগৈ। চৰকাৰে সদিচ্ছা প্ৰকাশ কৰা হ'লে নিৰ্বাচনৰ আগতে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন। অন্য ৰাজ্যত বিধানসভা নিৰ্বাচন হোৱাৰ পিছতো পৰীক্ষা সময়মতে অনুষ্ঠিত কৰিব পাৰিলে, কিন্তু অসমত কিয় নোৱাৰিলে? ফেব্ৰুৱাৰী মাহতে কিয় নোৱাৰিলে? ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে যিদৰে আস্থাত ল'ব লাগিছিল ল'ব পৰা নাই বুলি সমালোচনা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ। এই ক্ৰাইটেৰিয়া ওলাওঁতে যথেষ্ট পলম হ'ল। কেতিয়াবা ক'ব মংগলবাৰ ওলাব, কেতিয়াবা ক'ব শনিবাৰ ওলাব, কেতিয়াবা ক'ব দেওবাৰ ওলাব। আৰু যেতিয়া ওলোৱাৰ পিছত এতিয়া এই নতুন ক্ৰাইটেৰিয়াত ছাত্ৰ সমাজৰ মাজত ভালকৈ তেওঁলোকক বুজাব লাগে কি কেনেকৈ আজি ক্ৰাইটেৰিয়া আৰু ইভেলুৱেশ্যন বা মূল্যাংকন হ'ব লাগিব। তো এনেদৰে বাৰ্তা, যি বাৰ্তা লৈ ছাত্ৰসকলৰ মনটো এনে বেয়া, তেওঁলোকৰ মনটো আৰু দুৰ্বল কৰে, এনেদৰে বাৰ্তাটো দিব নালাগে। মই ভাবোঁ আজি ক্ৰাইটেৰিয়া আমাৰ ছাত্ৰ সমাজৰ কাৰণে যথেষ্ট এটা কনফিউজন ক্ৰিয়েট কৰিব। ছাত্ৰ সমাজে যি এটা সহায় পাব লাগিছিল সেই সহায় পোৱা নাই, আৰু তেওঁলোকৰ নিজৰ ভৱিষ্যতলৈ যথেষ্ট খবৰ যাম বাৰৰ সময় হৈছে এটি বিৰতিৰ। স্ট্রং মানে জানেনে মাইথন, স্ট্রং মানে মাইথন। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল প্ৰতিবেদনৰ 5 নং দফা পুনৰ বিবেচনা কৰিবলৈ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৱে দাবী উত্থাপন কৰিছে। কোকৰাঝাৰস্থিত এপছুৰ মুখ্য কাৰ্যালয় বড়োফা হাউচত আয়োজিত এক সংবাদমেলত এপছুৰ সভাপতি দীপেন বড়োৱে কয় যে উচ্চ শিক্ষাৰ বাবে এখন মাৰ্কশ্বিট আৰু চাকৰিৰ বাবে আন এখন মাৰ্কশ্বিট পদ্ধতি কোনো কাৰণতে মানি লোৱা নহয়। ফলাফল প্ৰতিবেদনৰ 5 নং দফাই ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ অন্ধকাৰ ভৱিষ্যত নমাই আনিব। চৰকাৰৰ এনে সিদ্ধান্তই ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোকে বিপাঙত পেলাইছে। ইফালে বড়ো ভাষাৰ ৰাজ্যিক সহযোগী ভাষা হিচাপে স্বীকৃতি পোৱাৰ পিছতো অসম জুডিচিয়েল ছাৰ্ভিচত বড়ো ভাষাক এলাগী কৰা কাৰ্য গৰিহণা দি এই ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰাৰক অনাগত সময়ছোৱাত এই ক্ষেত্ৰত উচিত সিদ্ধান্ত ল'বলৈ এপছুৱে দাবী উত্থাপন কৰিছে। ছাত্ৰক আজি তাৰিখত মাৰ্কশ্বিট বা চাৰ্টিফিকেট দিয়া হ'ল, তেওঁ কোৱালিফাই হৈ গ'ল, তেওঁ ইভালুৱেশ্যনৰ মূল্যায়ন যোগেদি তেওঁ কোৱালিফাই কৰা হ'ল। আহি থকা দিনত সেই একেটা ষ্টুডেণ্টে যদি মই চাকৰি কৰিম বা মই ডিপাৰ্টমেণ্টত চাকৰি এপ্লাইৰ কাৰণে মোক চাৰ্টিফিকেট মাৰ্কশ্বিট লাগে বুলি তেওঁ যদি পৰীক্ষাত অৱতীৰ্ণ হয় আৰু এই পৰীক্ষাত যদি তেওঁ ফেইল হয়, তেতিয়াহ'লে সেই ছাত্ৰক ফেইল হিচাপে ধৰা হ'ব না পাছ হিচাপে ধৰা হ'ব? এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু অভিভাৱকসকল, ছাত্ৰ ছাত্ৰীসকল এইটো বিপাঙত পৰিছে যে পঢ়াৰ কাৰণে এটা মাৰ্কশ্বিট আৰু চাকৰিৰ কাৰণে আন এটা মাৰ্কশ্বিট, দুইটা মাৰ্কশ্বিট এটা ষ্টুডেণ্টে কেনেকৈ গ্ৰহণ কৰিব? কেতিয়াবা তেওঁ চাকৰি কৰিব মন যায়, তেওঁ যদি এপ্লাই কৰিব মন যায়, তাৰ যদি কেণ্ডিডেটটো এইটো ক'ভিড চাৰ্টিফিকেট তেওঁ মূল্যায়নৰ পিছতহে ৰিজাল্ট দিয়া হৈছিল, তেওঁ প্ৰকৃত ফিজিকেল এক্সামত বহা নাছিল, সেই বুলি যদি ৰেজেক্ট কৰি দিয়ে, তাৰ ভৱিষ্যত জীৱনৰ কি অন্ধকাৰ নামি আহিব? আছাম জুডিচিয়েল ছাৰ্ভিচৰ পৰীক্ষাত দীৰ্ঘদিনীয়াৰ পৰা বড়ো ভাষাক এলাগী কৰি পেলাই সেইটো বঞ্চিত কৰি আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে তাত অংশগ্ৰহণ কৰিব পৰা নাই। অসমীয়া ভাষাক তাত কম্পালচৰি লেংগুৱেজ হিচাপে ৰাখিছে। অসমীয়া ভাষা অসমৰ ৰাজ্যিক ভাষা হিচাপে তাত থাকিব, ইয়াত আমাৰ ক'ব লগা নাই, কিন্তু বড়ো ভাষা অপশ্যন হিচাপে তাত থাকিব লাগে, যিহেতু এইটো অসমৰ সহযোগী ৰাজ্যিক ভাষা হ'ল। বড়ো সাহিত্য সভাৰ বিভিন্ন সংগঠনবিলাকে দাবী জনাই আহিছে, কিন্তু অসম চৰকাৰে এই কোৱা স্বত্তেও ৰেজিষ্ট্ৰাৰ ডাঙৰীয়াই বা আছাম গুৱাহাটী হাইকোৰ্টে এইটো এতিয়ালৈকে অন্তৰ্ভুক্ত কৰা নাই। তো তাৰ কাৰণে আমি দাবী জনাইছোঁ এইটো অতি সোনকালে আগন্তুক দিনত অন্তৰ্ভুক্তি কৰি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীক বা আমাৰ এছপাইৰিং ষ্টুডেণ্টবিলাকক এটা জাষ্টিছ। সাৱধান নাৰী নিৰ্যাতনকাৰী। বিয়া খাবলৈ অহা অতিথিৰ আগত কইনাই প্ৰদৰ্শন কৰিলে সমৰ কলা। এই ঘটনা তামিলনাডুৰ থুথুকুৰিৰ।
কইনাৰ সাজত সমৰ কলাৰ কৌশল প্ৰদৰ্শন বিয়া খাবলৈ আহি বহুজনে উপভোগ কৰিলে কইনাৰ পৰম্পৰাগত সমৰ কলাৰ কৌশল সঘনে শুনা যায় মহিলা নিৰ্যাতনৰ ঘটনা সঘনে শুনা যায় ইফটিজিঙৰ ঘটনা মহিলাই আত্মৰক্ষাৰ কৌশল আয়ত্ত কৰি ল'লে হ্ৰাস পাব এনেবোৰ ঘটনা সেই উদ্দেশ্যৰে কিশোৰী যুৱতী তথা মহিলাসকলৰ মাজত আত্মৰক্ষাৰ কৌশলৰ আহৰণৰ সজাগতা সৃষ্টিৰ বাবে এইগৰাকী কইনাই বিয়াৰ দিনাই দেখুৱালে সমৰ কলাৰ কৌশল কইনাগৰাকীৰ ঘৰ তামিলনাডুৰ থুথুকুৰিৰ মনত এক মহান উদ্দেশ্য লৈ নিজৰ বিয়াৰ দিনাই চলালে সজাগতা অভিযান ৰাইজৰ মাজত সৃষ্টি হ'ল ব্যাপক উৎকণ্ঠাৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খুমটাইত বন্যহস্তীৰ কৰুণ মৃত্যু খাদ্যৰ সন্ধানত ওলাই আহি মৃত্যু সাবটিলে মাইকী বন্যহস্তীয়ে দিনৰ ভাগত ওলাই আহি আবদ্ধ হৈ পৰিছিল চুঙিহুলা বিলৰ মাজৰ পানীত বন বিভাগে আবদ্ধ হাতীক উদ্ধাৰৰ বাবে নললে কোনো ধৰণৰ ব্যৱস্থা মই জনাইছো যে খুমটাইত বন্যহস্তীৰ এনেদৰে এটা কৰুণ মৃত্যু সাবটি ল'বলগীয়া হ'ল খাদ্যৰ সন্ধানত ওলাই আহিছিল এটি মাইকী বন্যহস্তী তাৰপিছতে কিন্তু দিনৰ ভাগত ওলাই আহি আবদ্ধ হৈ পৰিল চুঙিহুলা বিলৰ মাজৰ পানীত আৰু বন বিভাগে আবদ্ধ হাতীক উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত এই নলাতেই মৃত্যু সাবটি ল'লে এই বন্যহস্তীয়ে নাহৰকটীয়া ড্ৰাগছ সহ আৰক্ষীৰ জালত পৰিছে সৰবৰাহকাৰী দ্বিতীয় সৰবৰাহকাৰীটো হৈছে ইয়াছিন খান সৰবৰাহকাৰীটোৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে 5 গ্ৰাম নিষিদ্ধ হেৰোইন আৰক্ষীৰ আক্ৰমণৰ উমান পাই পলায়ন ঋষি ডগৰা নামৰ আন এটা সৰবৰাহকাৰীৰ পলাতক ঋষি ডগৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আৰক্ষীয়ে ছাত্ৰজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে 7 গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ দেশৰ অতন্ত্ৰ প্ৰহৰী হৈছে নাৰী শক্তি জম্মু কাশ্মীৰত অভিযান চলাইছে মহিলা সেনা জোৱানে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিপৰীতে ভূমিকা লৈছে শান্তি স্থাপনত জম্মু কাশ্মীৰত আসাম ৰাইফলছৰ মহিলা সেনা জোৱান জম্মু কাশ্মীৰৰ বিভিন্ন স্থানত অভিযান চলাইছে আসাম ৰাইফলছৰ মহিলা সেনা জোৱানসকলে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই সমগ্ৰ উপত্যকাটোত শান্তি বৰ্তাই ৰখাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে তেওঁলোকে আসাম ৰাইফলছৰ মহিলা জোৱানসকলে বিশেষকৈ তালাচী চকীসমূহত বা সেনা আৰক্ষীৰ অভিযান কালত মহিলা আৰু শিশুৰ তালাচী চলোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হৈছে মহিলা সেনা জোৱানৰ উপস্থিতিয়ে স্থানীয় লোকসকলৰ অধিক ওচৰ চপাৰ ক্ষেত্ৰতো অধিক সহায়ক হৈছে অঞ্চলটোত সন্ত্ৰাসবাদীয়ে অস্ত্ৰ সৰবৰাহৰ বাবে ভয় ভাবুকিৰে মহিলা আৰু শিশুকো ব্যৱহাৰ কৰি আহিছে সীমান্তৰে ড্ৰাগছ সৰবৰাহত জড়িত হৈ আছে বহু মহিলা এনেবোৰ কাৰ্যকলাপত চকু ৰখাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হৈছে মহিলা জোৱানসকল ইয়াৰ উপৰি কাশ্মীৰ উপত্যকাত মহিলা সেনা জোৱান নিয়োগ কৰাৰ আছে আন এক উদ্দেশ্য কাশ্মীৰ উপত্যকাৰ কন্যা শিশু বা কিশোৰী যুৱতীসকলক সেনা বাহিনীত যোগদানৰ বাবে অনুপ্ৰাণিত কৰা অঞ্চলটোৰ কন্যা শিশু কিশোৰী বা যুৱতীসকলক এক উন্নত জীৱন যাপনৰ বাবে উদগনি দিয়া কাশ্মীৰ উপত্যকাৰ কিশোৰী মহিলাসকলৰ মাজত এক ইতিবাচক বাৰ্তা বিলাই সুখী আসাম ৰাইফলছৰ মহিলা সেনা জোৱানসকল मैं राइफल वुमेन रूपाली आसाम राइफल बटालियन से हूँ
मैं यहाँ पे MVCP मोबाइल व्हीकल चेक पोस्ट में तैनात हूँ। यहाँ पे जो भी सखिया गाड़ी आई जाएगी उसे साइड में खड़ा किया जाएगा। उसके बाद उस गाड़ी में बैठी हुई महिलाओं को बाहर निकाल के साइड में खड़ा किया जाएगा। उन महिलाओं का सामान राइफल वुमेन चेक करेगी, क्योंकि उन लोगों को सेफ एंड सिक्योर महसूस करवाया जाए इसलिए। असम राइफल बटालियन से हमने MVCP तैनात किया है, जिसमें सखिया कोई भी गाड़ी आती है तो उसे रोका जाता है। मैं राइफल वुमेन रेखा, मैं वेस्ट बंगाल से हूँ। मुझे आर्मी में आके बहुत खुशी हुई है। मेरा ये सपना था कि ये मैं वर्दी पहनूँ। इस वर्दी को पहनने के बाद हमें जो जुनून होता है वो दूसरा कोई समझ नहीं सकता। These riflewomen have been a force multiplier, and they have been bridging the gap between the forces and the locals. Not only we are using them in various operations as we use our own riflemen, but also the local citizens have been coming and reaching out to these riflewomen and developing a special relationship with the army present in this area. News Desk Report, News 18, Ahom Northeast. সামৰিছোঁ গুড মৰ্ণিং 18 নমস্কাৰ।